না মোৰ খুবেই ভাল লাগিছে। মই আৰু এইবাৰ খুব আনন্দৰ বিষয় যে ওপৰৰ পৰাও আমাক কোনো বিদিষ্ট কৰা নাই, সুন্দৰ ফৰকাল বতৰ। গতিকে এইটো আমাৰ সদায় এবছৰ বৰষুণ হৈছিল নেহৰু ষ্টেডিয়ামত, কিন্তু অনিষ্ট কৰা নাই। গতিকে আজি 42 বছৰ আমাক ওপৰৰ ফালৰ প্ৰাকৃতিক দুৰ্যোগে আমাক আমনি কৰা নাই। আৰু এইবাৰ যিটো সমাগম, সেই সমাগমটোৱে আমাক উৎসাহিত কৰিছে। আমাৰ ভেন্যু চেঞ্জ হোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। আৰু এইটো ক্ষেত্ৰত স্কুলবিলাকক আৰু স্কুলৰ প্ৰধান স্পৰ্টছ টিচাৰ
ক্ৰীড়াপ্ৰেমী ৰাইজ খেলুৱৈসকল চবকে মই ধন্যবাদ জনাইছোঁ আজিৰ এই পবিত্ৰ দিনত। আৰু ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ আজি তেওঁৰ নামত এই ষ্টেডিয়ামটো নামাকৰণ কৰাটো আমাৰ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো চিন্তা, সেই চিন্তাই আমাক খুব আনন্দ দিছে আজিৰ এই পবিত্ৰ দিনটোত। আৰু এই অনুষ্ঠানটো সফলতাৰে শেষ হ'ল। আৰু ইয়াৰ পিছত আছে আমাৰ নেহৰু ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান PT আৰু ডেন্স প্ৰতিযোগিতা। সেইটো এটা বৰ্ণাঢ্য অনুষ্ঠান আপোনালোকে দেখিছে আৰু আপোনালোকক আমন্ত্ৰণ জনালোঁ তালৈ। গতিকে সেই অনুষ্ঠানটো আনন্দৰে আমি উপভোগ কৰিম। আৰু অহাকালিলৈ যিহেতু এটা দিনত আমি এইটো বস্তু শেষ কৰিব নোৱাৰোঁ, ইমান বিশাল কাৰবাৰ হৈ গৈছে, ইনভলভমেণ্ট বাঢ়ি গৈছে। গতিকে অহাকালি 10 বজাত আন্তঃশিক্ষানুষ্ঠান স্পৰ্টছ কুইজ প্ৰতিযোগিতা আৰু আবেলি 5 বজাত যোৱা বছৰটোক ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক আমি সন্মান জনাম। আৰু কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আজি বৰুৱা এৱাৰ্ড, চন্দ্ৰনাথ চক্ৰৱৰ্তী এৱাৰ্ড, যোগেশ শৰ্মা এৱাৰ্ড আৰু আমাৰ দাস এৱাৰ্ড, এইকেইটা এৱাৰ্ডেৰে আমি সন্মানিত কৰিম। আজিৰ এই বৰ উপলব্ধি মোৰ খুব ভাল হৈছে, গেষ্টসকলে ভাল পাইছে। আৰু আমাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াইও অতি সন্তোষ পোৱা বুলি মোক কৈ গ'ল। মই সেইটো আনন্দ। আজি 42 বছৰে এই অনুষ্ঠানটো চলাই নিয়াটো এইটো ভগৱানৰ ওচৰত মই কৃতজ্ঞ হৈ আছোঁ। অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ ওচৰত কৃতজ্ঞ হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজি ক্ৰীড়া দিৱস হৈছে 107খন ঠাইত, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সমূহ সদস্যক, সাংবাদিক সদস্যক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ ভাল লাগে এইকাৰণে যে আচলতে মোৰ ইয়াত খেলপথাৰত ভুমুকি মাৰিছিলোঁ এজন সাংবাদিক হিচাপে। আপোনালোকে হয়তো নাজানে, 82 চনত অসম ক্ৰীড়া সাংবাদিক সন্থা মই প্ৰতিষ্ঠা কৰিছিলোঁ, মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। গতিকে পৰৱৰ্তী সময়ত সংগঠনত লাগিলোঁ আৰু এই পৰ্যায় পাইছোঁ। জীয়াই থকা দিনকেইটাত খেলাৰ উন্নতিৰ কাৰণে মই চেষ্টা কৰিম। আৰু মোৰ লগত এইবিলাক মানুহ আছে, তাহানিৰ পৰা আছে, খেলুৱৈ জীৱনৰ পৰা আছে। গতিকে এইবিলাকৰ সাহস মোৰ কাৰণে। মই কালিও প্ৰেছ মিটত কৈছোঁ যে সদায় অন্য কোনোবা নাহিলেও তৈবুন উপস্থিত থাকে, কৈছোঁ কালি মই আপোনালোকক মনত কৰিছে। গতিকে এনেকুৱা ভাল মানুহ, ভাল পোৱা মানুহ মই বহুত সংগত আছে। গতিকে আপোনালোকো আছে। মই পৰৱৰ্তী সময়ত আপোনালোকক পাম আশা ৰাখিছোঁ। আৰু আজি এই অনুষ্ঠানটো সকলোৱে কষ্ট কৰি ভাগ লৈ যি এটা সুন্দৰ পৰিৱেশ আনিলে, তাৰ বাবে ভোগেশ্বৰ বৰুৱাক সন্মান জনোৱাই নহয়, তেওঁক আনন্দ দিলে। আৰু মই খুব আনন্দিত আছোঁ। আৰু তৈবুনৰ এই শৰীৰে নেওচি আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহিত কৰিছে। মৰম আৰু শ্ৰদ্ধা আছে। গতিকে আজি এই গামোচাখন দি তেওঁ যিটো ৰাজহুৱাভাৱে মোক প্ৰকাশ কৰিলে, মোক কিমান ভাল পায়, কিমান মৰম কৰে, কিমান শ্ৰদ্ধা কৰে, সেইটো কাৰণে মই সদায় তৈবুনৰ প্ৰতি আৰু মোৰ প্ৰতি গাঢ় হৈ গ'ল তৈবুনৰ প্ৰতি হেৰিটো। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।